বিদ্যুতৰ বিল যে বৃদ্ধি হৈছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফলতা লুকাই আছে। তেওঁ অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী হিচাপে অসমখন ইমান ধাৰুৱা কৰি গ'ল যে এতিয়া ধাৰ মাৰিবলৈ এতিয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা টকা লৈছে। টকা কেনেদৰে লৈছে? ফাইনৰ যোগেদি লৈছে। টকা কেনেদৰে লৈছে? এই স্মাৰ্ট মিটাৰ যোগেদি ইলেক্ট্ৰিচিটি বিল বঢ়াই তেনেধৰণৰ টকা লৈছে। এতিয়া অসমৰ ৰাইজে এতিয়া টকা দি আছে তেওঁলোকৰ বিত্তীয় নীতি বিফলতাৰ বাবে। যদি তেওঁ বিত্তীয় বিভাগ হিচাপে যদি ভালদৰে চলালেহেঁতেন তেতিয়া আজি দামবোৰ কমিবলৈ হ'ব লাগিছিল। কিন্তু আমি দেখা পাইছোঁ GST বৃদ্ধি পাইছে, মূল্যৰ বৃদ্ধি হৈছে, লগতে এতিয়া স্মাৰ্ট মিটাৰো বৃদ্ধি হৈছে। তো সেইকাৰণে আজি অসমৰ ৰাইজৰ টেক্সৰ পইচা আজি বৰ্তমানৰ চৰকাৰৰ বিফলতাৰ কাৰণে আজি ব্যৱহাৰ কৰা হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। যেতিয়া আমাৰ চৰকাৰ আহিছিলে 2001 চনত কংগ্ৰেছ চৰকাৰ, তেতিয়া আমি নিজৰ বিত্তীয় পৰিৱেশ আৰু ভাললৈ লৈ গৈছিলোঁ। পূৰ্বৰ যে অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেওঁলোকৰ বিত্তীয় বিফলতাৰ পৰা আমি অসমৰ ৰাইজক সেই সময়ত এটা ভাল সুস্থ পৰিৱেশলৈ লৈ গৈছিলোঁ। কিন্তু যেতিয়াৰ পৰা বিজেপি কেন্দ্ৰত আহিছে, ভাল দিন আটাইতকৈ ধনী মানুহৰ কাৰণে আহিছে আৰু দুখীয়া ৰাইজৰ কাৰণে মূল্য বৃদ্ধি, দুখীয়া ৰাইজৰ কাৰণে সাধাৰণ বস্তুৰ ওপৰত GST, দুখীয়া ৰাইজৰ কাৰণে এতিয়া স্মাৰ্ট চিটিৰ যোগেদি ইলেক্ট্ৰিচিটি বিল বাঢ়ি যোৱা এটা আমি পৰিৱেশ দেখা পাইছোঁ। পুলিচৰ ফাইন এতিয়া আমি বাঢ়ি যোৱা দেখা পাইছোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ অহা বিধানসভা নিৰ্বাচনত বিজেপি অসমৰ পৰা বিদায় দিয়া ক্ষেত্ৰত অসমৰ দুখীয়া জনসাধাৰণে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। চৰকাৰৰ দায়িত্ব কি? যে চৰকাৰী স্কুল আৰু উন্নত কৰা। চৰকাৰী স্কুলৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকল আহিবলৈ ইচ্ছা প্ৰকাশ কৰে, অভিভাৱকসকলে ইচ্ছা প্ৰকাশ কৰে। যিহেতু বহুত সুবিধা চৰকাৰী স্কুলত আছে যি প্ৰাইভেট স্কুলত নাই। কিন্তু চৰকাৰী স্কুলৰ ওপৰত যেতিয়া তেওঁলোকে চকুৱে দিয়া নাই, তো লাহে লাহে চৰকাৰী স্কুলৰ অৱস্থা নাই, লাহে লাহে শিক্ষকসকলৰ প্ৰশিক্ষণ ক্ষেত্ৰত যথেষ্ট অভাৱ। আৰু সেইকাৰণে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলৰ পৰা ওলাই প্ৰাইভেট স্কুলত দিয়ে। চৰকাৰী স্কুলত দিবলৈহে বিচাৰিব। আমাৰ অসম চৰকাৰী স্কুলবোৰ বিভিন্ন ঠাইত একদম সৰু সৰু গাঁৱত আজি তেওঁলোক তাত খোলা গৈছে। কিয় খোলা গৈছে? যে একদম মানে দুখীয়া অঞ্চলৰ ৰাইজবোৰ নিজৰ ল'ৰা ছোৱালী এটা ভাল স্কুলত পঢ়াই এটা ভাল ভৱিষ্যতৰ বাবে কল্পনা কৰিব পাৰে। কিন্তু বৰ্তমানৰ চৰকাৰ যোৱা তেওঁলোকৰ প্ৰায় কেন্দ্ৰীয় 10 বছৰ হ'ল আৰু ইয়াত 8 বছৰ হ'ল, তেওঁলোকে চৰকাৰী স্কুলৰ ওপৰত একো জোৰ নিদি আজি তেওঁলোকে মাত্ৰ নিজি স্কুলৰ ওপৰত জোৰ দিছে। এতিয়া ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ কি হ'ব পাৰে যে প্ৰাক্তন শিক্ষামন্ত্ৰী বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত চৰকাৰী স্কুল বন্ধ হৈছে আৰু তেওঁৰ পৰিবাৰে ডাঙৰ 5 ষ্টাৰ আটাইতকৈ ধনী মানুহৰ কাৰণে আদানী আম্বানীৰ দৰে এটা ডাঙৰ স্কুল খুলিছে। এইটো এটা ইংগিত। এতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা এটা পৰিৱেশ বনাইছে, তো নিশ্চয় চৰকাৰী স্কুলৰ এনেধৰণৰ অৱস্থা হোৱা স্বাভাৱিক, এমেলগেমেশ্যন হোৱা স্বাভাৱিক, বন্ধ হোৱা স্বাভাৱিক। তাত গোটেই দুখটো মই বিজেপি চৰকাৰক দিবলৈ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।